বিশ্বনাথ সমষ্টিৰ চতিয়াত ছাত্ৰ-ছাত্ৰীৰ পৰিবহণ ব্যৱস্থা হৈ পৰিছে কলগছৰ ভূৰ। বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতিয়াৰ বগৰাপট্টা আৰু কৰুৱাহাটীৰ একমাত্ৰ যোগাযোগৰ ব্যৱস্থা আছিল প্ৰায় ভগ্নপ্ৰায় এখন দলং। এই কাঠৰ দলংখন বাঢ়নি পানীয়ে মঙলবাৰে উটুৱাই নিয়াৰ পাছতেই যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোৰ। সেই অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰী চতিয়া মহাবিদ্যালয়, চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, পূব চতিয়া হাইস্কুল, বগৰাপট্টা এমই স্কুলত অধ্যয়ন কৰে। এইসকল ছাত্ৰ-ছাত্ৰী আজিৰ দিনটোত বিপদসংকুলভাৱে ভৰা ঘিলাধাৰী নদীৰ কলগছৰ ভূৰত উঠি বিদ্যালয়লৈ যাবলগীয়া হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো তিলমানো গুৰুত্ব নিদিয়াত আজি শতাধিক লোক জলবন্দী হৈ পৰিছে বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। মঙলবাৰ ভাঙি লৈ গ'ল পানীয়ে। এইটো চাব পাৰে কিমান ডাঙৰ নদীখন, কিমান ঢৌ গৈ আছে। আৰু আমাৰ এই অঞ্চলত বহুতো ল'ৰা ছোৱালী আছে, বহুত ডাঙৰ অঞ্চল আৰু ল'ৰা ছোৱালীবিলাক কলেজত স্কুলত অহা যোৱাত বহুত অসুবিধা হৈছে। ইয়াতো ভয়ত ল'ৰা ছোৱালীবিলাক স্কুলত আহিব নোখোজে, যিহেতু ইমান পানী। ছাৰতে ল'ৰা ছোৱালীক সহায় কৰি আছে অহা যোৱাৰ ক্ষেত্ৰত। আৰু আমি জিলা প্ৰশাসনক আৰু আমাৰ বিধায়ক মহোদয়ক বিনম্ৰ অনুৰোধ জনাম যাতে এই দলংখনৰ অতি শীঘ্ৰে ব্যৱস্থা কৰি দিয়ে। আৰু দুখৰ কথা কি ক'ম, আজি আমাৰ এই ৰাইজে আজি এবছৰ ধৰি মাত মাতি আছে দলংখনৰ বাবে, আপত্তি কৰি আছে, কিন্তু জিলা প্ৰশাসনে আৰু আমাৰ বিধায়ক মহোদয়ক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। তাৰ আমি বহুতো দুখিত। আৰু আমি এটা অনুৰোধ জনাম যাতে এই দলংখন অতি শীঘ্ৰে কৰি দিয়ে। আজি মানুহৰ কিমান বেমাৰী মানুহ আছে, কিমান ডেলিভাৰী পেচেণ্ট আছে জানিব পৰা গৈছে। সিহঁতৰ সময় আহি আছে ডেলিভাৰীৰ, তো সিহঁতৰ কিমান অসুবিধা হ'ব এতিয়া চিভিলত লৈ যাবৰ কাৰণে। সেইবাবে বিনম্ৰ অনুৰোধ জিলা প্ৰশাসনক আৰু আমাৰ বিধায়ক মহোদয়ক যাতে অতি শীঘ্ৰেই এই দলংখনৰ ব্যৱস্থা কৰি দিয়ে। আমাৰ এই দলংখন ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত এতিয়া ল'ৰা ছোৱালী লৈ স্কুলত আনিবলৈ বহুত অসুবিধা। মই এজন শিক্ষক হওঁ, গতিকে মই নদীৰ কিনাৰত আহি পেলাই থিয় হৈ থাকোঁ। থিয় হৈ থাকি পেলাই ল'ৰা ছোৱালীখিনি একেলগত গোটাই পেলাই মই স্কুল ফালে লৈ আহোঁ একেলগত। আকৌ যোৱাৰ সময়তো আকৌ তেনেকৈ লৈ যাওঁ। ঠিক তেনেকেই আৰু আমাৰ এইখন অঞ্চলৰ পৰা বহুত ল'ৰা ছোৱালী পূব চতিয়া হাইস্কুলত অহা যোৱা কৰে, সেই সকলোৰো তেনেকুৱা ধৰণৰ অসুবিধা হৈছে। গতিকে এই ক্ষেত্ৰত গৈ মই বিধায়ক মহোদয়, স্থানীয় বিধায়ক মহোদয়ক মই অনুৰোধ জনাইছোঁ যে তেখেতে অতি সোনকালে আমাৰ এইখন জেগাত আহি পেলাই পৰিদৰ্শন কৰি তাৰপিছত ইয়াত বিহিত ব্যৱস্থা কেনেকৈ সোনকালে কৰিব পৰা যায় সেইটোৰ প্ৰতি লক্ষ্য ৰাখি পেলাই, আশা ৰাখি পেলাই মই মিডিয়া ভাই যি ঘগৰা দলং আমাৰ এইটো যোৱা মঙলবাৰে উঠাই লৈ গ'ল। আমাৰ যিটো স্থানীয় বিশ্বনাথ জিলাৰ যিটো স্থানীয় বিধায়ক আজি 1 ঘণ্টা সময়ৰ কাৰণেও দিব পৰা নাই। আজিলৈকে এইটো দলং ৰাইজে 100 টকা 50 টকাতে চান্দা তুলি পেলাই এইটো বনাই আছে। আজিলৈকে কোনো MLA, কোনো প্ৰশাসনে ইয়াত গুৰুত্ব দিয়া নাই। আমাৰ CM ছাৰক মই অনুৰোধ জনাইছোঁ এইটো দলং আমাৰ খিকতে আমাৰ কোনো গুৰুত্ব দিব লাগে। আৰু বিধায়ক আমাৰ প্ৰমোদ বৰঠাকুৰ ছাৰক মই অনুৰোধ কৰিছোঁ আপুনি 1 ঘণ্টাৰ কাৰণে আহি পেলাই আমাৰ এইটো যি ৰাইজৰ অৱস্থা, সেই অৱস্থাখিনি আপোনালোকে চাওক। আমি কি জেগাত আছোঁ আৰু কি জেগাত আমি ইয়াত থাকি আছোঁ, কি জেগাত আমি বগা কৰি আছোঁ। ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, আজি কেইমান দিন হৈ গ'ল এটা দলঙৰ কাৰণে যি অৱস্থা হৈছে। হয়, যাতায়াততো বহুত অসুবিধা হৈছে। এই দলংখন লৈ যোৱাত পানীটো উটুৱাই লৈ গ'ল। এতিয়া সিটো ছাইডে যিমান ল'ৰা ছোৱালী আছে, ইটো ছাইডে যিমান ল'ৰা ছোৱালী আছে, তেওঁলোকৰ স্কুল বিদ্যালয়লৈ যোৱাত বহুত অসুবিধা হৈ আছে। সেইকাৰণে মই চৰকাৰলৈ এটাই আবেদন থাকিব, চৰকাৰে যাতে অতি সোনকালে আহি পেলাই আমাৰ এই বগৰাপট্টা গাঁওখন চাই যায় আৰু অতি সোনকালে যাতে আমাৰ দলংখিনি বনাই দিয়ে। ল'ৰা ছোৱালীৰ ফালে চাই যাতে চবেই নিজৰ নিজৰ স্কুলত যাব পাৰে। মই এইটোৱে চৰকাৰক আবেদন কৰিছোঁ। আৰু চতিয়াৰ পৰা চাহিদুল ইছলাম ৰিপৰ্ট, NC মিডিয়া।
যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰোলজি, নেফ্ৰলজি, ইউৰোলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ